Mandi lei sei sei From Sadona Zindabad 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 From Sadona Zindabad 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 From Sadona Zindabad 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 We love you the root Karak We love you the root Karak We love you the root Karak Zugan Bibak hi Zugan Bibak hi Zugan Mandir kam nai Zugan Mandir kam nai Zugan Mandir go back Zugan Mandir go back Aham Sarkar go back Aham Sarkar go back Zugan Bibak kam nai Zugan Bibak husiar Zugan Bibak husiar অত্যাবশ্যকীয় সামগ্ৰী মূল্য বৃদ্ধি হ্ৰাস কৰক অত্যাবশ্যকীয় সামগ্ৰী মূল্য বৃদ্ধি যোগান বিভাগ যোগান মন্ত্ৰী গো বেক যোগান মন্ত্ৰী গো বেক যোগান বিভাগ মূল্য বৃদ্ধি ৰোধ কৰক অত্যাবশ্যকীয় সামগ্ৰী মূল্য বৃদ্ধি ৰোধ অত্যাবশ্যকীয় সামগ্ৰী মূল্য বৃদ্ধি হ্ৰাস কৰক অত্যাবশ্যকীয় সামগ্ৰী মূল্য বৃদ্ধি যোগান বিভাগ যোগান মন্ত্ৰী গো বেক যোগান মন্ত্ৰী গো বেক যোগান বিভাগ Mandi lei sei From Sadona Zindabad From Sadona Zindabad From Sadona Zindabad We love you the root Karak We love you the root Karak We love you the root Karak Zugan Bibak hi Zugan Bibak hi প্ৰত্যেক দিনে যি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে সাধাৰণ জনতাক কোঙা কৰি তুলিছে বিভিন্ন স্তৰত প্ৰতিবাদ সাব্যস্ত কৰি থকা হৈছে ছাত্ৰ সন্থাই বিভিন্ন স্তৰত প্ৰতিবাদ সাব্যস্ত কৰিছে কিন্তু আজিৰ তাৰিখলৈকে দেখা পোৱা গৈছে যে অসমৰ যিটো যোগান বিভাগ আছে অসম চৰকাৰৰ যিটো যোগান বিভাগ আছে যোগান বিভাগটোৱে যোগান মন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই যাৰ পৰিপ্ৰেক্ষিতত সাধাৰণে এই মূল্য বৃদ্ধিৰ কাষত পৰি পেলাই কোঙা হ'বলগীয়া হৈছে এই কথাটো কোনো কাৰণতে ছাত্ৰ সন্থাই মানি নলয় অনাগত দিনত যদি তেওঁলোকে যোগান বিভাগৰ মূল্য বৃদ্ধি ৰোধ কৰাত ব্যৰ্থ হয় তেতিয়াহ'লে অনাগত দিনত ইয়াতকৈ কঠোৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ ছাত্ৰ সন্থা বাধ্য হ'ব চৰকাৰ সদৌ ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি সমগ্ৰ অসমৰ লগতে মাজুলীতো অত্যাৱশ্যকীয় যি মূল্য বৃদ্ধি হৈছে তাৰ প্ৰতিবাদত আজি মাজুলী জিলা ছাত্ৰ সন্থা ৰাজপথলৈ ওলাই আহিবলগীয়া এক পৰিৱেশৰ সৃষ্টি হৈছে চৰকাৰে জাতি মাটি ভেটিৰ কথা কয় যিখন চৰকাৰে গাদী লৈ আহিছিল সেই চৰকাৰখনে বৰ্তমান অসমৰ জনসাধাৰণক মাধমাৰ সুধা দেখা পোৱা গৈছে আজি যদি ইন্ধনৰ গেছৰ পৰা যদি আপুনি গৃহিণী পাকঘৰত সোমাব নোৱাৰা পৰিৱেশৰ সৃষ্টি হৈছে সেই হেতুকে যোগান মন্ত্ৰীগৰাকীয়ে কিছুমান টুলুঙা মন্তব্য দি তেওঁৰ যি যোগান বিভাগ আছে টুলুঙা মন্তব্য দিয়া দেখা পোৱা গৈছে আজি প্ৰতিবাদস্থলীৰ পৰা আমি এটা কথা স্পষ্টভাৱে জনাব বিচাৰিছোঁ এই যোগান মন্ত্ৰীজনে অতি শীঘ্ৰে পদত্যাগ কৰিব লাগে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে এজন উপযুক্ত যোগান মন্ত্ৰীক নিয়োগ কৰিব লাগে অত্যাৱশ্যকীয় সামগ্ৰী খাদ্য সামগ্ৰী মূল্য বৃদ্ধিৰ প্ৰতিবাদত আজি আমি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত সদৌ মাজুলী জিলা ছাত্ৰ সন্থাই জিলা সদৰ গড়মূৰত আমি প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ মূল্য বৃদ্ধি ৰোধ হ'ব লাগিব কাৰণ জনসাধাৰণ বজাৰলৈ যাব নোৱাৰা এক পৰিৱেশৰ সৃষ্টি হৈছে মূল্য বৃদ্ধিয়ে জনসাধাৰণক ৰাম টাঙোন খুদাইছে মূল্য বৃদ্ধিয়ে জনসাধাৰণক কোঙা কৰি পেলাইছে তাৰ পিছতো যোগান মন্ত্ৰীগৰাকীৰ দায় খৰা মন্তব্য তাৰ পিছতো যোগান মন্ত্ৰীগৰাকীৰ কোনো ধৰণৰ দায়িত্ব জ্ঞান নাই আৰু আমি অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক আমি দাবী জনাইছোঁ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্য হ্ৰাস কৰিব লাগে আৰু যোগান বিভাগক নিয়ন্ত্ৰণ কৰিব নোৱাৰা যিগৰাকী যোগান মন্ত্ৰী তেওঁ নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ ছাত্ৰ সন্থাৰ আহ্বানত আজি সদৌ মাজুলী ছাত্ৰ সন্থাই
আমি মূল্যবৃদ্ধি যি প্ৰতিবাদত আমি কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আমি প্ৰতিবাদস্থলীৰ পৰা এটা কথা ক'ব বিচাৰিছোঁ যে অসম চৰকাৰৰ যোগান বিভাগ নামৰ যিটো ব্যাগুণ বিভাগ আছে, সেই বিভাগটো যিগৰাকী মন্ত্ৰী, যিগৰাকী অকমান্য মন্ত্ৰী, তেওঁ কেৱল খৰিচাত ব্যস্ত থাকে। আমি তেখেতক ক'ব যে তেখেতে খৰিচাত ব্যস্ত নাথাকি তেখেতে ৰাজপথত তেখেতে বজাৰলৈ আহক। আজি বজাৰত যি অৱস্থা হৈছে, ৰাইজে মূল্যবৃদ্ধি যি হৈছে, তাত আমি ৰাইজে শাক পাচলি কিনিব নোৱাৰা অৱস্থা আছে, নিম্ন দাম বাঢ়িছে। গতিকে আমি অতি শীঘ্ৰে যোগান মন্ত্ৰীগৰাকীক এই মূল্যবৃদ্ধি ৰোধ কৰিব লাগে। বিশেষকৈ খাদ্য সামগ্ৰী আৰু যি ঔষধৰ যি মূল্য পৰ্বত আকাৰে এটা মূল্য বৃদ্ধি হৈছে, এই মূল্য বৃদ্ধিৰ প্ৰতিৰোধৰ দাবীত আজি আমি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আজি মাজুলী জিলা ছাত্ৰ সন্থাই আজি প্ৰতিবাদ কৰিছোঁ। অসম চৰকাৰ তথা খাদ্য বিভাগক এটা কথা সুচনা দিব বিচাৰিছোঁ যে যিকোনো বিনিময়ত মূল্য হ্ৰাস কৰিব লাগে। সাধাৰণ ৰাইজে যাতে বজাৰলৈ আহিব পৰা সুবিধাটো যাতে চৰকাৰখনে দিয়ে, তাৰ কাৰণে আমি চৰকাৰক আহ্বান জনাওঁ।